পেঞ্চন ব্যৱস্থা নকৰা পৰ্যন্ত চলি থাকিব কৰ্মচাৰীৰ প্ৰতিবাদ নিজৰ কৰ্তব্যৰ লগতে ৰাজ্যিক কৰ্মচাৰীয়ে কৰি যাব আন্দোলন সদৌ অসম কৰ্মচাৰী পৰিষদৰ ৰাজ্যিক অভিৱৰ্তনত পুৰণি পেঞ্চন নীতি বাহাল ৰখা আৰু NPS UPSৰ দ্বাৰা হ'ব পৰা সমস্যাৰ ওপৰত কৰা হয় আলোচনা NPS বা UPS হলে অৱসৰ লোৱা কৰ্মচাৰীসকল সন্মুখীন হ'ব বিপদৰ 70-80 হাজাৰ টকা দৰমহা পোৱা কৰ্মচাৰীয়ে অৱসৰৰ পিছত পাব 1800 পৰা 2000 টকা সেই টকাৰে নিজৰ দৰৱ কিনিবলৈও হ'ব অসুবিধা যাৰ বাবে ৰাজ্যিক অভিৱৰ্তনত পুৰণি পেঞ্চন নীতি পুনৰ বাহাল ৰখাৰ বাবে চৰকাৰক আহ্বান জনায় সদৌ অসম কৰ্মচাৰী পৰিষদে লগতে যদি শিক্ষক কৰ্মচাৰীৰ বাবে NPS UPS তেন্তে মন্ত্ৰী বিধায়কসকলকো আনক NPS UPSৰ আওতালৈ আনহাতে কৰ্মচাৰী পৰিষদৰ নৱেম্বৰ মাহত হ'ব লগা কাৰ্যনিৰ্বাহক বৈঠকত আলোচনা কৰা হ'ব আজিৰ বৈঠকত উত্থাপন হোৱা বিষয়সমূহ তাতে সিদ্ধান্ত লোৱা হ'ব কেনেদৰে আগবঢ়াই নিয়া হ'ব পৰৱৰ্তী প্ৰতিবাদী কাৰ্যসূচী সকলোৰে এটাই মত অনাগত দিনত এই NPS UPS ব্যৱস্থাৰ সলনি যি পুৰণি পেঞ্চন ব্যৱস্থা আছে এই পেঞ্চন ব্যৱস্থা বাহাল হ'ব লাগে আৰু এই NPS UPS বিৰোধী এখন শক্তিশালী সংগ্ৰাম অসমত কৰ্মচাৰী সমাজে আগুৱাই লৈ যাব লাগে আমি কাম কৰিব লাগিব মই সেই কথাটো কৈছোঁ যে কৰ্ম সংস্কৃতি সকলে বজাই ৰাখিব লাগিব আৰু আমি কাম কৰি আমাৰ যি প্ৰাপ্যৰ বঞ্চনাৰ যি ক্ষোভ এই ক্ষোভো ব্যাকট কৰিব লাগিব আৰু সমান্তৰালভাৱে NPS UPS বাতিল কৰি OPS ব্যৱস্থা পুনৰ প্ৰৱৰ্তন কৰি কৰ্মচাৰীসকলৰ যাতে বৃদ্ধ কালত যি নিৰাপত্তা এই নিৰাপত্তা সুনিশ্চিত কৰাৰ বাবে অনাগত দিনত সমগ্ৰ NPS বিৰোধী শক্তিক লগত লৈ সদৌ অসম কৰ্মচাৰী পৰিষদে আগবাঢ়িব ৰাজ্যৰ বিভিন্ন কৰ্মচাৰী সংঘ তথা অনুষ্ঠানৰ লগতে অৱসৰপ্ৰাপ্ত কৰ্মচাৰীয়েও এই অভিৱৰ্তনত অংশগ্ৰহণ কৰি NPS UPS কাৰ্যকৰী হোৱাৰ ফলত কেনেধৰণৰ অসুবিধাৰ সন্মুখীন হৈছে তাৰ ওপৰত আলোচনা কৰে ভিডিঅ' জাৰ্নেলিষ্ট প্ৰদীপৰ সহযোগত ঋত্বিক কৌশিকৰ ৰিপৰ্ট প্ৰতিদিন টাইম এখিনে পুনৰ সময় হৈছে আন এটা বিৰতিৰ শেক বনোৱাৰ আগতে বাকচটো পঢ়িল আচ্ছা